অসমৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তলৈ মই আজি দ্বিতীয় এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। যেহেতু যোৱাকালি ডিগবৈ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই কিছু গাঁৱলীয়া জনসাধাৰণক যদিহে বিজেপি দলক তেওঁলোকে ভোট নিদিয়ে আৰু ৭ নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীজনক জয়যুক্ত নকৰায়, তেতিয়াহ'লে তেখেতে অৰুণোদয় বা অন্য যিকোনো চৰকাৰী হিতাধিকাৰী আঁচনিৰ পৰা যোগ্যসকলৰ নাম কৰ্তন কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। ই অতি দুৰ্ভাগ্যজনক কথা। কিন্তু নিৰ্বাচনী আয়োগে এই বিষয়টো লৈ এতিয়াও কোনো ধৰণৰ মতামত দিয়া নাই। অনুৰূপ ধৰণে আজি কেইদিনমান পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি 10খন সমজিলাৰ কথা ঘোষণা কৰিলে। এই সমজিলাসমূহ বিভিন্ন গ্ৰামাঞ্চলত হ'ব আৰু ইয়াৰ ফলত ভোটাৰ ৰাইজ খুব সহজতেই প্ৰভাৱান্বিত হ'ব পাৰে। অনুৰূপ ধৰণে তেখেতে যোৱাকালি এক ধৰ্মীয় অনুষ্ঠানত 1 কোটি টকা দিব বুলি নলবাৰী জিলাত ঘোষণা কৰিছে। এই গোটেইবিলাকেই কিন্তু চৰকাৰে যেনেধৰণে নিৰপেক্ষভাৱে নিৰ্বাচন কৰাত নিৰ্বাচনী আয়োগক সহযোগ কৰিব লাগে, চৰকাৰী যি গাইডলাইন আছে যে ইলেকশ্যনৰ সময়ত যিকোনো ধৰণৰ ভোটাৰক প্ৰভাৱান্বিত কৰিব পৰা আঁচনি চৰকাৰে গ্ৰহণ কৰিব নালাগে, এই কথাবিলাক কিন্তু এতিয়া ধোঁৱাচাঙত তোলা হৈছে। আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগ যিটোত এগৰাকী অৱসৰপ্ৰাপ্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়া আছে আৰু অন্যান্য বিষয়াসকল আছে, তেখেতসকলেও এতিয়া দাঁত নাইকিয়া সিংহৰ দৰে ব্যৱহাৰ কৰিছে। তেখেতসকলে কোনো ধৰণৰ সতৰ্কতা, কোনো ধৰণৰ ৱাৰ্ণিং, কোনো ধৰণৰ জবাবদিহি কৰা নাই। নিৰ্বাচনৰ যি বিধি উলংঘন চৰকাৰী পক্ষই কৰাৰ পিছতো সেয়া অতি দুৰ্ভাগ্যজনক। এনেকৈ ভোটাৰক প্ৰভাৱান্বিত কৰিলে গণতন্ত্ৰ আৰু যি নিৰ্বাচনী ব্যৱস্থা, ইয়াৰ প্ৰতি জনগণৰ আস্থা হেৰাব।